নিশ্চয় অতি দুৰ্ভাগ্যজনক কথা। আৰু লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা চৰকাৰখনক বা কেবিনেটক যিটো সিদ্ধান্ত, সেই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। কাৰণ যিসকল নিম্ন মধ্যবিত্ত লোক এই গাঁও অঞ্চলৰ পৰা চহৰ অঞ্চললৈ আহে, তামোল পাণ লৈয়ে বা শাক পাচলি লৈ আহে, তেওঁলোকৰ পৰা কৰ সংগ্ৰহ যিটো হৈ আছিলে, গতিকে মহলদাৰক সেই কৰ সংগ্ৰহ নকৰিবৰ কাৰণে কেবিনেটত সিদ্ধান্ত কৰি লগে লগে তেখেতে সংবাদমেল যোগেদি সমগ্ৰ অসমবাসীক তেখেতে এই কথাটো জনাই দিলে। সেয়া বৈধ মহলদাৰেই হওক বা অবৈধ মহলদাৰেই হওক। গতিকে আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে অসমৰ বহু ঠাইত বন্ধ কৰিলে আৰু লগে লগে মুখ্যমন্ত্ৰীৰ ভাষ্যত এটা কথা প্ৰকাশ পাইছিলে যে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে আজিৰ তাৰিখৰ পৰা আমি বেলতলাটো এই কাৰ্য বন্ধ কৰিছোঁ। বেলতলা হৈ গ'ল অসম গুৱাহাটী পৌৰ নিগমৰ 28 নং ৱাৰ্ড। যদি গুৱাহাটী পৌৰ নিগমৰ নিচিনাৰ ঠাইত যদি শাক পাচলি বা তামোল পাণৰ এই দুই শ্ৰেণীৰ বেপাৰী যদি কৰ বন্ধ কৰিব পাৰে, তেতিয়াহ'লে মৰাণ পৌৰসভা কি ইমান আশীষ ধন্য বা তেওঁলোকৰ এই পৌৰসভাৰ ওপৰত কি ইমান এখন স্বৰ্গৰ মানে হাত থকা নিচিনা বস্তু আছে। তেওঁলোকক বাৰে বাৰে কোৱা হৈছে, ব্যৱসায়ীসকলে যেতিয়া যোগাযোগ কৰে, যিহেতু আমি সমাজত কাম কৰি থাকোঁ, তেওঁলোকক আমি মুখ্যমন্ত্ৰীয়ে কেবিনেটত লোৱা সিদ্ধান্তটো বা মুখ্যমন্ত্ৰীৰ বক্তব্যত এই যে বাতৰিটো দেখুৱাই দিবলৈ কয়, গতিকে সেই তেনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকক আমি অৱগত কৰোঁ। আৰু তেওঁলোকে যেতিয়া কৰ সংগ্ৰহ কৰিবলৈ আহে, তেওঁলোকে এই কথাটো অৱগত কৰে। তেওঁলোকে ধমকি প্ৰদান কৰে, তেওঁলোকক বহিব নিদিওঁ বুলি কয়। মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকক জনাব বিচাৰিছোঁ, যিসকলে কৰ সংগ্ৰহ কৰিছে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ব। এই ইয়াত বহা ৰাষ্ট্ৰীয় পদপথৰ কাষত বহা এই নিম্ন মধ্যবিত্ত লোকসকলক, তামোল পাণ বিক্ৰী কৰা বা শাক পাচলি বিক্ৰী কৰা লোকসকলক তেওঁলোকে হুমকি প্ৰদান কৰিবলৈ, বহিবলৈ নিদিওঁ বুলি ক'লে অধিকাৰ ক'ত পালে? এইটো আমি বিভিন্ন দল সংগঠনৰ ৰাইজৰ প্ৰতিবাদত এনেকুৱা ধৰণৰ পথবিলাক নিৰ্মাণ হৈছে। তেওঁলোকৰ ব্যক্তিগত তাত কোনো অধিকাৰ নাই। গতিকে এনেধৰণে তেওঁলোকে যিটো কৰি আছে, গতিকে এই কাৰ্যক মৰাণ পৌৰ সভাই কিন্তু উত্তৰ দিব লাগিব। গতিকে এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী কেবিনেটৰ যিটো সিদ্ধান্ত, মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলৰ যোগেদি যিটো সমগ্ৰ অসমবাসীক জনাইছিলে, ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মৰাণ পৌৰসভা আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ কৰিছোঁ। জিলা আয়ুক্তক, চৰাইদেউ জিলা আয়ুক্তক দৃষ্টিগোচৰ কৰিছোঁ, বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিছোঁ, মাননীয় মন্ত্ৰী মহোদয়ক যোগেন মোহন ডাঙৰীয়া আছে, তেখেতক আমি দৃষ্টিগোচৰ কৰিছোঁ। কাৰণ কি কাৰণে ইয়াত এনেকুৱা ধৰণৰ হ'ব পাৰিছে? মৰাণ ইটো চাইডে লগে লগে বন্ধ হৈ গ'ল আৰু লগে লগে সমান্তৰালভাৱে ইয়াত কিন্তু এটা কথা আহিব, মৰাণ পৌৰসভাৰ অন্তৰ্গত যিমানবিলাক কৰ সংগ্ৰহ কৰি থকা হৈছে, সেই কৰ সংগ্ৰহ কৰিবৰ কাৰণে তেওঁলোকে নিবিদা আহ্বান কৰিছিলে নে নাই কৰা, জাননী দিছিলে নে নাই দিয়া, সেইবিলাক বৈধ নে অবৈধ, কৰ সংগ্ৰহ কৰিবৰ কাৰণে যিটো মাচুল নিৰিখ নিৰ্ধাৰণ কৰি দিয়া আছিলে, এই নিৰ্ধাৰণবিলাক আচলতে সৰ্বসন্মতিক্ৰমে লোৱা হৈছিলে নাই লোৱা, এই সকলোখিনি কথা কিন্তু কেঁচু খাটোতে সাপ কেতিয়া কিন্তু ওলাব, এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই স্পষ্ট কৰিছোঁ। পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাঘ বিহুৰ প্ৰাকক্ষণত লোৱাৰ এই আদৰণীয় পদক্ষেপক মই দৃষ্টিগোচৰ কৰাৰ লগে লগে ধন্যবাদ জ্ঞাপন কৰাৰ লগে লগে এনেদৰে অবৈধভাৱে কৰ তুলি থকাৰ কাৰ্যক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যাতে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে আৰু যিসকলে ইয়াত দাবী ধমকি দি পিনে দিবই লাগিব, বহিব নিদিওঁ বুলি কৈছে, সিহঁতৰ ওপৰত যাতে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। দোকানতো আমি ইয়াত বহিছোঁ, আমিতো এনেই বহা নাই, আমাৰ পৰা পইচা নিছে, নিছে টাউন কমিটিয়ে পঠিয়াইছে বুলি কয়, দি দিওঁ আমি। আজি অতদিনে আমি পইচা দিয়ে আছোঁ। কালি খালি অহাৰ কাৰণে এই দাদাহঁতি আহি গ'ল যে, তাৰপাছত মোক ক'লো তোকতো পইচা নিবলৈ মনা কৰিছে, কৈ বোলে তোৰ দোকানটো বোলে ইয়াৰ পৰা উঠাই দিলে মানে কেমেৰামেনবোৰ আহি বচাব নেকি বোলে, এনেকৈ কৈছে। কিমান নিয়ে? 10 টকা। ৰিচিপ্ট দিয়ে। মুখ্যমন্ত্ৰীয়ে যে কৰ নিদিবলৈ বাতৰিত কৈছে, সেইটো আপুনি গম পায় নাই? সেইটোতো তাক কৈছোঁ, সি কৈছে কি বোলে কেমেৰামেনবোৰ আহি বচাব নেকি ইয়াৰ পৰা দোকান আঁতৰাই দিলে, মুখ্যমন্ত্ৰীয়ে মানা কৰিছে, এনেকৈ কৈছে। এনেকৈ কৈছে কালি সি গৰম, সি গোটেই কালি ৰিচিপ্ট দিছে নাই? ৰিচিপ্ট দিছে। কি বুলি টেক্স লৈছে? এই টাউন কমিটিয়ে সদায় লয় বুলি কয়। মুখ্যমন্ত্ৰীয়ে যে বন্ধ কৰিছে সেইটো আপুনি গম পায়? পাওঁ। তাৰপিছত কি ক'লে তাহাঁতি? তাহাঁতি ক'লে চাই লওঁ বুলি কৈছে। ৰিচিপ্ট দিছে নাই? মই পাণ ঘুমটি দিছোঁ। কৰ সংগ্ৰহ হৈ আছে নে? ডেইলিটো নিয়ে থাকে আমাৰ পৰা, ডেইলি 10 টকা ৰিচিপ্ট দিয়ে। আপুনি গম পায় নাই মুখ্যমন্ত্ৰীয়ে এইটো বন্ধ কৰিছে? আমিতো কালি শুনিছোঁ, শুনাৰ পিছত আমি কোৱাৰ পিছত আমাকতো ধেৰ কিবা কিবিয়ে বকি থৈ গৈছে। কোনে? হেৰি টাউন কমিটি মানুহে। আমাৰ বোলে ৰিচিপ্ট হেৰি বোলে ইয়াৰ পৰা যদি উঠাই দিয়ে বোলে কি কৰিব বোলে, কেনেকৈ খাব বোলে, তেনে কৈছে। তাৰপিছত মইতো আমি ডেইলি 10 টকা নিয়ে থাকোঁ। আমিতো ডেইলিটো দিলেতো 150 টকাকৈ, 300 টকা হয় ডেইলি 10 টকাকৈ নিলে মাতে। এইবোৰ কিবা কিবি কৈছে আৰু। তাৰপিছত মই তাৰপৰা মাছা নেমাতিলোঁ, তাৰপৰা গ'লগৈ।
মানে আপোনাৰ দোকান উঠাই দিয়া ভাবুকি দিছে অঁ দোকান উঠাই দিয়া ভাবুকি দিছে নহ'লে টেক্স দিবই লাগিব অঁ টেক্স দিবই লাগিব ডেইলি 10 টকা দিবই লাগিব আমাক বোলে হেৰিয়াৰ পৰা বোলে অফিচৰ পৰা বোলে আমাক মানা নাই কাৰণে বোলে অফিচৰ পৰা মানা কৰিলে আমি বোলে হেৰি বোলে নুতুলিম তেনেকৈ মুখ্যমন্ত্ৰীৰ কথাটো গম পাই নাপায় মুখ্যমন্ত্ৰীৰ কথাটোতো আমি কালিহে শুনিছোঁ বাতৰি দি আছে বুলি আজি দিব নিদিয়ে টেক্স আজি জানো এতিয়া আহিলে কি হয় আমাকতো কালি আমিতো দুজনীয়ে কালি নিদিলোঁ কিন্তু এই মূৰৰগৰাকীয়ে দি পঠিয়ালে অঁ মই নাই দিয়া মোৰ নাই দিয়া কালি পইচা অঁ মই নাই দিয়া কালি পইচা মোৰ নামটো অমৰ ফুকন কোন গাঁৱৰ পৰা আহিছে মই হেৰি বকপৰা পাচলি দোকান ইয়াত ডেইলি দিয়ে অঁ হয় কৰ সংগ্ৰহ হৈছে নি প্ৰসংগ পইচা দি আছোঁ কিমান দি আছে ডেইলি 20 টকাকৈ কোনে নিয়ে এইটো হেৰি ল'ৰাটোৰ নামটো নাজানো নহয় ৰিচিপ্ট দিয়ে নাই ৰিচিপ্ট দিয়ে কিহৰ ৰিচিপ্ট দিয়ে হেৰি মিউনিচিপালিটি বৰ্ডৰ হেৰি